যিসকলে আপোনাৰ বেয়াটো কৰে বা বেয়া বদনামকে উলিয়াব বিচাৰে, সেইসকলে আপুনি কৰা প্ৰতিটো কামতে আপোনাৰ বেয়াটোহে দেখিব। গতিকে প্ৰতিটো পৰিস্থিতিতে শান্ত হৈ থাকিবলৈ শিকক আৰু নিজৰ কাম কৰি যাওক। সমালোচনালৈ ভয় নকৰিব। সমালোচনা কেৱল সেইসকলৰহে হয় যি জীয়াই আছে। মৃত্যুৰ পিছত সকলোৱে শুনাকৈ কেৱল প্ৰশংসাহে কৰে, লাগিলে সেয়া মনৰ পৰা নকৰা প্ৰশংসাই নহওক কিয়। যোগ্যতা কৰ্মৰ পৰা জন্ম হয়। প্ৰতিজন ব্যক্তি জন্মতে শূন্য হৈয়ে আহে। যেতিয়া এজন ব্যক্তি কোনোফালে ঘূৰি দিয়ে, তেতিয়া দিশ সলনি হয়। আৰু যেতিয়া সময় সলনি হয়, তেতিয়া মানুহৰ দশা সলনি হয়। আপোনাৰ সুখী জীৱনৰ বাবে আটাইতকৈ ডাঙৰ গুৰুমন্ত্ৰ হ'ল, আপুনি কেতিয়াও আপোনাৰ গোপন কথা কাকো নক'ব। যদি আপুনি আপোনাৰ যিকোনো গোপনীয় কথা কাৰোবাক কয়, তেতিয়া জানিব কোনোবা এটা দিনত আপুনি ভয়ংকৰ কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব। এজন মানুহৰ গুণ আৰু মানুহজনে কৰা পাপ, এই দুয়োটাই মূল্য আছে। সেই মূল্যৰ পাৰ্থক্য মাথো এটাই, সেইটো হ'ল গুণৰ বাবে পুৰস্কাৰ পায় আৰু পাপৰ বাবে আপুনি প্ৰায়শ্চিত্ত দিব লগা হয়। সেইবাবে নিজৰ ভালৰ বাবে কোনটো শুদ্ধ হ'ব তাক চিন্তা কৰক। নিজকে উন্নত কৰিবলৈ এইকেইটা কৌশল সদায় মানি চলক। ১. শব্দবোৰ হজম কৰিবলৈ শিকক। এইটো এটা ডাঙৰ গুণ। ই আপোনাক জীৱনত জয়ী হোৱাত সহায় কৰিব। ২. কেতিয়াও মূৰ্খৰ লগত তৰ্ক কৰি জয়ী হ'বলৈ যুঁজি নাথাকিব। এয়া মাথো সময়ৰ অপচয়। ৩. সকলোতে জিকিবলৈ নাযাব। কোনো কোনো ক্ষেত্ৰত ৰৈ দি প্ৰতিপক্ষক জিকিবলৈ দিয়ক। ৪. মনত ৰাখিব, কেতিয়াবা জয়ী হ'বলৈ হাৰিবলগীয়া হয় আৰু আজি আপোনাৰ এই পৰাজয়ে আপোনাক ডাঙৰ জয় কঢ়িয়াই আনিব। ৫. মনত ৰাখিব, কোনো কাম কৰাৰ আগত কেতিয়াও আপোনাৰ পৰিকল্পনাৰ কথা কেতিয়াও আনৰ আগত কৈ নাথাকিব। আপোনাৰ কাম মনে মনে আৰম্ভ কৰক। আপোনাৰ কামে আপুনি কোন চিনাকি দিব। ৭. যিসকলে আপোনাক বিশ্বাস নকৰে, তেওঁলোকৰ বাবে আপুনি চিন্তা নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক। নিজৰ ওপৰত থকা বিশ্বাসে আপোনাক সকলোৰে বিশ্বাসযোগ্য কৰি তুলিব। ৮. নম্ৰ হ'বলৈ শিকক। নম্ৰ হ'লে পৃথিৱীখন জয় কৰিব পাৰিব। প্ৰত্যেকজন সফল ব্যক্তিৰ সফলতাৰ আঁৰত এজাক হিংসাকুৰীয়া আৰু ঈৰ্ষালু মানুহ থাকে। যিদৰে দৰ্শক নাথাকিলে খেলুৱৈয়ে খেলি মজা নাপায়, সেইদৰে ঈৰ্ষালু মানুহ নাথাকিলে উন্নতি কৰিও মজা নালাগে। হাতেৰে নোচোৱাকৈ, কাষলৈ নোযোৱাকৈ আপুনি সেই ঈৰ্ষালু লোকসকলক আপোনাৰ কৰ্মেৰে জ্বলাই দিব পাৰিব। দূৰৈৰ পৰা হাতেৰে নোচোৱাকৈ চকুৰ টোপনি নাইকিয়া কৰাৰ সমান মজা আৰু বেলেগত নাই। গতিকে আপোনাৰ জীৱনত যদি আপোনাক ঈৰ্ষা কৰা মানুহ আছে, তেন্তে জানিব যে আপুনি ভাল খেলি আছে আৰু সেয়েহে দৰ্শকে আপোনাক নোচোৱাকৈ থাকিব পৰা নাই। আপুনি কাৰো ওচৰত সম্পৰ্ক ৰক্ষা কৰিবৰ বাবে ভিক্ষা নকৰিব। সম্পৰ্কটো ৰক্ষা কৰিবলৈ আপোনাৰ ফালৰ পৰা এবাৰ অৱশ্যে চেষ্টা কৰি চাব। নহ'লে এবাৰ ফোন বা মেছেজ কৰিব বা তাতকৈ এখোজ আগুৱাই গৈ পাৰিলে এবাৰ লগ কৰি মুখামুখিকৈ বহি তেওঁৰ মনৰ কথা জানিব বিচাৰিব। তথাপিও যদি আপুনি তেওঁৰ চকুত আপোনাৰ প্ৰতি কেৱল অৱজ্ঞা দেখে, তেন্তে আপুনি সেই সম্পৰ্কৰ পৰা আঁতৰি আহিব। তাক অহংকাৰ বুলি নকয়, তাক কোৱা হয় আত্মসন্মান। যি সম্পৰ্কত আত্মসন্মান নিলাম যায়, তাক সম্পৰ্ক নহয়, গোলামী বুলি কোৱা হয়। আৰু গোলাম হৈ সম্পৰ্কত থকাতকৈ মালিক হৈ অকলে থকাই ভাল।